ওয়েলকাম টু এক্সাম ক্ৰেকাৰ। আজি আমি আলোচনা কৰিম ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে। আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আমাৰ জন্মদিন হয়। দিনতে আজি আমি তেওঁক স্মৰণ কৰিম, তেওঁৰ বায়োগ্ৰাফি আমি পঢ়িম, তেওঁ অসমীয়া আৰু অসমৰ কাৰণে কি কি কৰি থৈ গ'ল, তেওঁ কৰ্মৰাজি সকলো কথাখিনি কথা ডিছকাছ কৰিম। এই যোনটো সিৰিজ হয়, এই সিৰিজটো আপোনালোকৰ আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তথাপিও আমি এনেও জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বায়োগ্ৰাফি আমি জনাটো নিশ্চয় প্ৰয়োজন। আমি আজি আলোচনা কৰিম ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে। শিপাৰ সন্ধান আমাৰ যোনটো বায়োগ্ৰাফি সিৰিজ হয়, এইটো আপোনালোকে চাই থাকিব। আমি আগতেও আইদেউ সন্দিকৈ, কুশল কোঁৱৰ, এওঁলোকৰ কথা আমি আলোচনা কৰিছোঁ। আপোনালোকে সেই সিৰিজটো চাব। 1932 চনত তেওঁ আছিলে শিলচৰ কাৰাগাৰত, আৰু শিলচৰ কাৰাগাৰত থাকোঁতে তেওঁ অসমৰ প্ৰথমখন বোলছবি জয়মতী নিৰ্মাণৰ কাৰণে তেওঁ পৰিকল্পনা আৰম্ভ কৰিছিলে। আৰু সেয়ে তেওঁক কোৱা হয় অসমীয়া বোলছবি জগতৰ প্ৰথম ছবি নিৰ্মাতা বুলি তেওঁক অভিহিত কৰা হয়। আৰু জয়মতী বোলছবিখন হৈছে আমাৰ অসমৰ প্ৰথমখন ছবি জয়মতী। তেওঁ কৈছিল, আন্ধাৰ যিমানেই গভীৰ হ'ব, প্ৰভাতো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। তেওঁ এই যোনটো ধাৰণা হয়, এই যোনটো চিন্তাশৈলী হয়, এই চিন্তাশৈলী তেওঁ নিজৰ জীৱনতো তেওঁ এপ্লাই কৰিছিলে। আৰু সেইকাৰণে এই চিন্তাধাৰাৰে হয়তো তেওঁ বুজি উঠিছিলে আৰু কৈছিলে যে সেইকাৰণে হয়তো শিলচৰ কাৰাগাৰত থাকোঁতে তেওঁ জয়মতী ছবি নিৰ্মাণ কৰিছিলে। কোৱা হয় যে এই জয়মতী ছবিখন 6000 ফুট ৰীল বাণীবদ্ধ কৰিছিলে তেওঁ এটা দিনতে। আৰু সেয়ে ভাৰতীয় চলচ্চিত্ৰৰ সমালোচকসকলে জয়মতীক তৃতীয়খন ভাৰতীয় ছবিৰ মৰ্যাদা প্ৰদান কৰে আৰু প্ৰথমখন ভাৰতীয় ডাবিং ছবিৰ স্বীকৃতি দিয়ে। জয়মতী ছবিখনৰ মূল চৰিত্ৰ আছিলে জয়মতী, আমি সকলোৱে জানো। আৰু এই চৰিত্ৰটো কোনে ৰূপায়ণ কৰিছিলে? আইদেউ সন্দিকৈ ৰূপায়ণ কৰিছিলে। আৰু গদাধৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিলে ফুনু বৰুৱাই। জয়মতী ছবিখনৰ মুক্তি দিয়া হৈছিল আমাৰ কলিকতাৰ ৰৌনক হলত। প্ৰথমতে মুক্তি দিছিল কলিকতাত 1935 চনৰ 10 মাৰ্চ তাৰিখে। এইটো আপোনালোকৰ ইম্পৰ্টেণ্ট হয়, চনটো আপোনালোকে মনত ৰাখিব লাগিব। অসমত তাৰ 10 দিনৰ পাছত 20 মাৰ্চ তাৰিখে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুক্তি দিয়া হয়। প্ৰথমতে 1935 চনত 10 মাৰ্চ তাৰিখে ৰৌনক হলত মুক্তি দিছিলে, আৰু তাৰ পাছত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এই ছবিখনৰ মুক্তি লাভ কৰে। এতিয়া আহোঁ আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্ম, মৃত্যু আৰু তেওঁৰ জীৱনৰ বিষয়ে। তেওঁৰ জন্ম হৈছিল 17 জুন 1903 চনত তামোলবাৰী চাহ বাগিচা, ডিব্ৰুগড়, অসমত তেওঁ জন্ম হৈছিল। মৃত্যু হৈছিল 17 জানুৱাৰী 1951 চনত। তেওঁ বিশেষকৈ পেচা আছিলে তেওঁ গীতিকাৰ, নাট্যকাৰ, লেখক, চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা বুলি আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক অভিহিত কৰোঁ। তেওঁৰ পত্নীৰ নাম আছিলে দেৱযানী ভূঞা। আপোনালোকে কাষৰ চিত্ৰত তেওঁৰ পত্নী দেৱযানী ভূঞাক দেখা পাইছে। তেওঁৰ সন্তান চিন্ময় আগৰৱাল, বিশেন্দু আগৰৱাল, জয়শ্ৰী, জ্ঞানশ্ৰী, সত্যশ্ৰী, হেমাশ্ৰী আৰু মনশ্ৰী। তেওঁৰ পিতৃ আৰু মাতৃৰ নাম হৈছিলে পৰমানন্দ আগৰৱাল আৰু কিৰণময়ী আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁলোকৰ তেওঁৰ যি জন্ম, তেওঁৰ যি পূৰ্বপুৰুষ, তেওঁ ৰাজস্থানৰ অন্তৰ্গত বুলি কোৱা হয়। তেওঁ উপৰিপুৰুষ ৰাজস্থানৰ অন্তৰ্গত। নৱাংগৰাম আগৰৱালাৰ পুত্ৰ আছিলে পৰমানন্দ আগৰৱাল, আৰু পৰমানন্দ আগৰৱালাৰ পুত্ৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁ তেজপুৰ হাইস্কুল, ডিব্ৰুগড় চৰকাৰী হাইস্কুল, জজ হাইস্কুলত অধ্যয়ন কৰা জ্যোতিপ্ৰসাদে 1921 চনত তেওঁ অসহযোগ আন্দোলনতো অংশগ্ৰহণ কৰিছিলে। চাবলৈ গ'লে তেওঁ এগৰাকী কবি, তেওঁ চলচ্চিত্ৰ নিৰ্মাতা, তেওঁ এগৰাকী চিত্ৰকাৰ আছিলে, লেখক আছিলে, উপন্যাসো লিখিছিলে। লগতে তেওঁ অসমৰ স্বাধীনতা সংগ্ৰামতো তেওঁ অৱদান আছিলে। আপোনালোকে এই চিত্ৰখনত বিলাতত পঢ়ি থকা সময়ৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক দেখা পাইছে। আৰু এয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পত্নী, জী আৰু পুত্ৰৰ সৈতে জ্যোতিপ্ৰসাদ আগৰৱাল। এই ছবিসমূহ আমি সংগ্ৰহ কৰিছোঁ, আমি সংগ্ৰহ কৰি ৰাখিছোঁ, যাতে পাছৰ আমাৰ ভৱিষ্যত প্ৰজন্মৰ সকলেও যাতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে জানিব পাৰে। কলিকতা নেশ্যনেল কলেজত IA দ্বিতীয় বৰ্ষলৈকে অধ্যয়ন কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই, আৰু 1926 চনত তেওঁ বিলাতলৈ যাত্ৰা আৰম্ভ কৰিছিলে।
এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিকুলেশ্যন হৈ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল যদিও সেই শিক্ষা তেওঁৰ অসমাপ্ত হৈ ৰয়। তাৰ পিছত জাৰ্মানত 7 মাহ চিনেমা শিল্প সম্পৰ্কীয় শিক্ষা গ্ৰহণ কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু 1930 চনত তেওঁ স্বদেশলৈ ঘূৰি আহে। 1921 চনত অসহযোগ আন্দোলনত নমা জ্যোতিপ্ৰসাদে বিদেশৰ পৰা ঘূৰি আহি স্বাধীনতা আন্দোলনত অংশ লোৱাৰ বাবে 1932 চনত 15 মাহ সশ্ৰম কাৰাদণ্ড আৰু 500 টকাৰ তেওঁ জৰিমনা ভৰিবলগীয়া হৈছিল। অসহযোগ আন্দোলনত তেওঁ কি কৰিছিলে, তাত পাৰ্টিচিপেট কৰিছিলে আৰু সেই ফলস্বৰূপে তেওঁ জেল যাব লগা হৈছিলে আৰু 500 টকাৰ জৰিমনাও ভৰিছিলে। শিলচৰ কাৰাগাৰত থাকোঁতে তেওঁ আক্ৰান্ত হৈছিলে যক্ষ্মা ৰোগত আৰু জেলৰ ম্যাদ শেষ কৰি বাহিৰলৈ আহি 1941 চনৰ পৰা কংগ্ৰেছৰ স্বেচ্ছাসেৱক বাহিনীত যোগ দিয়া জ্যোতিপ্ৰসাদে এই বাহিনীৰ সৰ্বাধিনায়কো হৈছিল। ব্ৰিটিছ চৰকাৰৰ পৰা পলাই থাকিবলৈ তেওঁ কলিকতাত গৈ আত্মগোপনো কৰিছিলে। তেওঁ নিজৰ জাতীয় চিন্তা চেতনা আৰু স্বাধীনতাৰ আন্দোলনত যোগ দিবলৈ উৎসাহিত কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই সাহিত্য সাধনাতো তেওঁ বহুত পাৰদৰ্শী আছিল। বহুতে সৰুৰে পৰাই তেওঁ সাহিত্য সাধনাত বৰ্তি আছিলে আৰু 14 বছৰ বয়সতে তেওঁ এখন নাটক লিখিছিল যাৰ নামটো হৈছে সুনীত কুঁৱৰী। 1934 চনত ভোলাগুৰি চাহ বাগিচাত তেওঁ প্ৰথম অস্থায়ী চিত্ৰবন নামৰ এখন ষ্টুডিঅ' সাজি উলিয়ায় আৰু অসমীয়া কথাছবি জয়মতী তেওঁৱে যিহেতু নিৰ্মাণ কৰিছিলে, ইয়াৰ পৰাই তেওঁ যাত্ৰা আৰম্ভ হৈছিলে চলচ্চিত্ৰ জগতৰ। 1934 চনত ভোলাগুৰি চাহ বাগিচাত যোনখন অস্থায়ী জ্যোতি চিত্ৰবন নামৰ ষ্টুডিঅ' আছিলে, সেইখন বিশেষকৈ আজিও আপোনালোকে দেখা পাব। জ্যোতিপ্ৰসাদ একচুৱেলি তেওঁ চলচ্চিত্ৰ নিৰ্মাতাৰ উপৰিও তেওঁ একেৰাহে বহুতো আছিলে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে লিখা সুনীত কুঁৱৰী আৰু কাৰেঙৰ লিগিৰি আমাৰ কেৱল সাহিত্য দৃষ্টিকোণেৰে নহয়, সাংস্কৃতিক দৃষ্টিকোণেৰেও বহুত এটা ডাঙৰ সম্পদ হয়। আপোনালোকে জ্যোতিপ্ৰসাদ আগৰৱালাই নিশ্চয় এই গানটো শুনিছে। মোৰ গানত জ্বলে শত যুগৰ কত অভিমান, মোৰ গানে বিচাৰে চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ। তেওঁ ৰচিছিল বজ্ৰগান। সেই গানৰ কলিয়নী শক্তিত আছে বিশ্বজীৱন। সেয়ে তেওঁ গীতবোৰৰ মাজত সাধাৰণ লোকৰ মনৰ কথা পোনপটীয়াকৈ তেওঁ প্ৰতিফলিত হয়। একচুৱেলি তেওঁ যিবিলাক গান লিখিছিল সেই গানবিলাকে দুখীয়াসকলৰ কথাও সেই গানত, দুখীয়াসকলৰ ছবিও সেই গানত আমি দেখা পাওঁ, আমাৰ আন্দোলনৰ কথাও দেখা পাওঁ। তেওঁ গোটেই চিন্তা শক্তি গান, কবিতা, উপন্যাস, ছবিৰ মাজেৰে আমি দেখা পাওঁ। চলচ্চিত্ৰ নিৰ্মাণ কৰি থকা অৱস্থাৰ এখন ফটো হয়, আপোনালোকে চাব পাৰে। কলিকতাত জয়মতী ছবি কথাছবি নিৰ্মাণ কৰি আছিলে সেইটো সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই, তাৰ এখন ফটো হয়। আৰু এই ফটোসমূহ হৈছে তেওঁ নিজে ৰচা, নিজে লিখা নিজৰ হাতৰ আখৰ হয়। নিজৰ হাতৰ আখৰেৰে কিছুমান তেওঁ গান ৰচনা কৰিবলৈ চেষ্টা কৰিছে। এয়া জ্যোতিপ্ৰসাদ আগৰৱালাই নিজা হাতৰ আখৰ। এইখিনি মই বহুতো চ'ৰ্চৰ পৰা সংগ্ৰহ কৰিছোঁ আৰু এয়া হৈছে জ্যোতিপ্ৰসাদৰ ৰেখা চিত্ৰত সপোনৰ পঞ্চায়তী ৰাইজ। তেওঁ জয়মতী পিছত কলিকতা ষ্টুডিঅ'ত দুদিন শ্বুটিঙেৰে নিৰ্মাণ কৰিছিল দ্বিতীয়খন ছবি ইন্দ্ৰমালতী। তেওঁ জয়মতী কথাছবিখন নিৰ্মাণ কৰোঁতে একচুৱেলি বহুত ডাঙৰ এটা কাম কৰিছিলে। সেইটো সময়ত বহুত বাজেটো নাছিলে আৰু জয়মতী কথাছবিখন আমাৰ মুক্তি পোৱাৰ পাছত ফাইনেন্সিয়েলি তেওঁ ইমান বেছিও তেওঁৰ ওচৰত পইচা নাছিলে, তেওঁ ইমান বেছি সাৰ্থক হোৱা নাছিলে। কিন্তু তেওঁ ইন্দ্ৰমালতীখন তাৰ পাছত জয়মতী ক্ষতিপূৰণ কৰিবৰ কাৰণে আকৌ ইন্দ্ৰমালতীখন তেওঁ সাজি উলিয়াইছিলে, নিৰ্মাণ কৰি উলিয়াইছিলে। আৰু 1937 চনত তেজপুৰত জোনাকী চিনেমা হল নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদে। শিশুসকলক লৈও এখন ছবি নিৰ্মাণ কৰাৰ সপোন আছিল আৰু কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাই সেই সপোন তেওঁ পূৰ্ণ নহ'ল। 1951 চনৰ 17 জানুৱাৰীত 48 বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেতিয়াই তেওঁ মৃত্যুমুখত পৰে।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ গল্প কবিতাসমূহ এবাৰ আমি চাই লওঁ পৰীক্ষাত এইবিলাকৰ কথা আহি থাকে গল্পসমূহ হৈছে ৰূপহী বগীতৰা সোণতৰা সুন্দিৰ অভিমান যুঁজাৰু সতীৰ সোৱৰণী সন্ধ্যা শিলাকুটি নীলাচৰাই আদি আৰু কবিতা বহুতো কবিতা লিখিছে তাৰ ভিতৰত অন্যতম লুইতৰ পাৰৰ অগ্নিহুৰ জ্যোতি ৰামায়ণ উপন্যাস হৈছে আমাৰ গাঁও অন্যান্য কিছুমান গ্ৰন্থ হৈছে জ্যোতিধাৰা চন্দ্ৰকুমাৰ আগৰৱালা শিশু সাহিত্যত তেখেতে বহুখিনি লিখি থৈ গৈছে তাৰ ভিতৰত অন্যতম হৈছে কম্পুৰ সপোন হয়তো লৰালি কালত থাকোতে সকলোৱে কম্পুৰ সপোন এখন পঢ়িছে আৰু তেওঁ দুখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছে জয়মতী 1935 চনত আৰু ইন্দ্ৰমালিনী 1939 চনত আৰু নাটকসমূহৰ ভিতৰত হৈছে সুনীত কোঁৱৰী কাৰেঙৰ লিগিৰি লভিতা ৰূপালীম নিমাতী কন্যা খনিকৰ উপন্যাস আমাৰ গাঁও তেওঁৰ মৃত্যুৰ পাছত অসম চৰকাৰে তেওঁৰ মৃত্যুৰ দিনটো 17 জানুৱাৰী তাৰিখটো গোটেই ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে উদযাপন কৰি আহিছে সো শিল্পী দিৱস উদযাপন কৰা হয় 17 জানুৱাৰী তেওঁৰ মৃত্যুৰ দিনটো 17 জানুৱাৰী হিচাপে 17 জানুৱাৰী শিল্পী দিৱস হিচাপে অভিহিত কৰে আৰু আজি হৈছে 17 জুন আজি তেওঁ হৈছে জন্মদিন Thank you for watching যিসকলে চালে লেসনটো ইয়াৰলৈকে ভিডিওটো ইয়াৰলৈকে চালে তেওঁলোকক মই ধন্যবাদ জনাইছো আৰু এটা কথা আপোনালোকক সংযোগ কৰি থওঁ ইয়াতে তেওঁ যিখিনি কন্ট্ৰিবিউশন হয় তেওঁ যিখিনি অৱদান অসমীয়াৰ কাৰণে সেই কাৰণে আমাৰ গভৰ্নমেন্ট অফ আসামে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত এটা ষ্টাম্প ডাক টিকট তেওঁলোকে নিৰ্মাণ কৰিছে 1904 চনত আৰু কাখৰ চিত্ৰত আপোনালোকে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ডাক টিকটটো আপোনালোকে দেখা পাইছে ধন্যবাদ যদি আপোনালোকৰ কিবা কবলগীয়া থাকে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কিবা যদি কথা মই ইয়াতে মিস কৰিলো কিবা যদি কথা কবলে থাকি গল আপোনালোকে কমেন্ট সেকশনত ইনক্লুড কৰিব পাৰে তেওঁ একচুয়ালি তেওঁ আত্মজীৱনী তেওঁ নিজৰ জীৱনীখন পঢ়িলে একচুয়ালি বহুত কথাই গম পোৱা যায় মই যিমানখিনি সাৰাংশভাৱে এজ এ সামাৰি মই ইয়াত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিছো কম সময়ৰ ভিতৰত যদি আপোনালোকৰ কিবা কব লগা থাকে কমেন্ট সেকশনত কব পাৰে আৰু কিবা যদি মোৰ ভুল ভালতি হল আপোনালোকে যাতে ক্ষমা কৰি দিয়ে থ্যাংক ইউ ফৰ ওয়াচিং এন্ড গড ব্লেছ ইউ অল আৰু ইয়াৰ পিডিএফ টো আমাৰ টেলিগ্ৰাম চেনেল এক্সাম ক্লিকাৰ আসামত আপোনালোকে পাব ধন্যবাদ